বাবা আছে নমস্কাৰ। খুব ভাল লাগিছে আজি ইয়াতে আহি। যোৱা বছৰো মই আহিছিলোঁ, ঠিক তেনেকৈ মই এই বছৰ আহিছোঁ আৰু যোৱা বছৰ অহাতেও কিন্তু মোৰ খুব ভাল লাগিছিল, ঠিক তেনেকৈ এইবাৰো ভাল লাগি আছে। আৰু আপোনালোকক চাই কি ক'ম, সদায় মনত এটা ভাল লাগে। আৰু আজি মোৰ এটা বহুত ভাল দিন, নিজৰ জন্মদিন, আৰু এইটো দিন সকলোৱে বিচাৰে যে অলপ ভালকৈ কটাওঁ আৰু অলপ অন্তৰৰ পৰা কটাওঁ, মানে যিটো মোৰ মনত মানে ভাল লাগিব আৰু যিটো কৰি মই শান্তি পাম মানে এই দিনটো। আৰু যোৱা বছৰ বহুত ভাল লাগিছে তেনেকৈ, এই বছৰ সেইকাৰণে আপোনালোকৰ ওচৰত আহিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আপোনালোকৰ শৰীৰ স্বাস্থ্য এনেকৈ ভালে থাকক, ভালে কুশলে আপোনালোকে থাকক, এইটোৱে। জীৱনে আহিছে মনৰ বাঞ্ছা পূৰ্ণ হওক, ভগৱান ভালে ৰাখক, ঘৰখনৰ মংগলতে হৰি বোলে, ৰাজ্যৰ মংগলতে হৰি বোলে, আইসকল বাপুসকল কি বোলে আৰু একবাৰ কি বোলে। Happy birthday to you. Happy birthday to you. নমস্কাৰ, মই ইয়াতে আহি ইমান ভাল লাগিছে। যদিও মোৰ ছোৱালী ৰিয়ানাথে আগত আহিছিল, মই অহা নাছিলোঁ, আজি মোক লৈ আহিছে। তেখেতক দেখা পাই মোৰ ইমান ভাল লাগি আছে, যেনে আকৌ একবাৰ আহিব পাৰোঁ, এইটো আপোনালোকৰ ওচৰত আশীৰ্বাদ ল'লোঁ দিয়ক। নমস্কার, আমি রিয়ার মা। হ্যালো, আমি রিয়ার মা। আমি চাই, আমি আরেকবারও আসছিলাম, এবার আসছি, চাই যে আপনাদের সাথে একটু সময় কাটাতে। আমার এইটুকু খালি মানে দরকার যে আপনারা একটু ওকে আশীর্বাদ করবেন, জানি ও সবসময় আসতে পারে। দিদা কুচবিহার থেকে আসছি, আপনারা সবাই আশীর্বাদ করবেন যাতে ওরা সুখে থাকে, ভালো থাকে। নাতনি আর নাতনি জামাই। হয়তো আমার ছেলের বউ, আমি রিয়ানাথের শাশুড়ি। আপনার কথা বলে দেখি না, কোনোদিন আসি না, হয়তো এবার আমাকে নিয়ে আসছে, শ্বশুর মশাইকেও নিয়ে আসছে। আমি রিয়ানাথের শাশুড়ি আর আমার এই ছেলের বউ আশীর্বাদ করি যেন সামনেবারও আসতে পারি। বিয়ার শ্বশুর বিরাট ভাল লাগছে, আহাৰ যেন মই আশা পাৰোঁ এইটো আশীৰ্বাদ কৰোঁ আপোনালোক। নমস্কাৰ, মই ৰিয়াৰ হাজবেণ্ড সৌৰভ সাহা। ইয়াতে আহি মোৰ বহুত ভাল লাগিছে আৰু আপোনালোককো পাওঁ বহুত ভাল লাগিছে। অহাবাৰো যদি আহিব পাৰোঁ ইয়াতে আৰু ৰিয়াৰ উপজা দিন বা মোৰ উপজা দিনত আহিব পাৰোঁ, আপোনালোকৰ লগত সময়বোৰ কটাব পাৰোঁ, এইখিনি আশীৰ্বাদ কৰিব। আৰু আশীৰ্বাদ কৰিব, আপোনালোকেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আপোনালোকেও ভালে থাকে, যদি আমিও ভালে থাকোঁ আৰু অহাবাৰো আহিব পাৰোঁ, এইখিনিয়ে আপোনালোকে মোক আশীৰ্বাদ কৰিব আৰু পৰিয়ালৰ সকলোকে আশীৰ্বাদ কৰিব।
আর এক দুজন আছে বিয়া দিবে। বাইকই আছে, ওই যে মাছি আছে, ওই যে মাছি রান্ধুন। এটা নাতিনি। Private school জানি কি মানে নেও